মোর ঘৰত অন্ধকাৰ হৈ গৈছে, মোৰ ছোৱালী কান্দি আছে, এতিয়াও কান্দে যে আব্বা তোমাক কিয় টিকেট নিদিলে? তুমি এনেকুৱা এজন নিষ্ঠাবান কৰ্মী, তোমাক কিয় টিকেট নিদিলে? তুমি নিৰ্বাচন খেলিবই লাগিব। সেইকাৰণে মই মোৰ ডাঙৰ ছোৱালীৰ কাৰণে মই নিৰ্বাচন খেলিবলৈ আহিছো। টকা পইচা লেনদেন হৈছে, টকা নিদিয়াৰ কাৰণেতো আমাৰ টিকেটটো হোৱা নাই না। আৰু মোৰ ঘৰত বাতিন খন্দকাৰ ডাঙৰীয়াই আগুন লগাই দিছে। মোৰ ছোৱালী, মই ক'ব নোৱাৰো, ভাষাত ক'ব নোৱাৰো আপোনালোকক যি কাহিনী হৈছে মোৰ ঘৰত। মোৰ ঘৰত অন্ধকাৰ হৈ গৈছে, মোৰ ছোৱালী কান্দি আছে, এতিয়াও কান্দে যে আব্বা তোমাক কিয় টিকেট নিদিলে? তুমি এনেকুৱা এজন নিষ্ঠাবান কৰ্মী, তোমাক কিয় টিকেট নিদিলে? তুমি নিৰ্বাচন খেলিবই লাগিব। সেইকাৰণে মই মোৰ ডাঙৰ ছোৱালীৰ কাৰণে মই নিৰ্বাচন খেলিবলৈ আহিছো। আপোনালোকে দোৱা কৰিব যাতে আপোনালোকে জিকাই বাতেন খন্দকাৰ ডাঙৰীয়াক দেখাই দিব পাৰে যে নাই আপোনাৰ টিকট আপোনাৰ লগত থাকক, আমি ৰাইজে যাক ভোট দিম সেয়ে হল আমাৰ টিকেট। গতিকে ৰাইজৰ ওচৰত মোৰ এইটোৱে আবেদন যে আপোনালোকৰ হাতত টিকেট আছে, আপোনালোকে ভোট দি বুজাই দিয়ক বাতেন খন্দকাৰক যে আপোনাৰ টিকেটৰ কোনো মূল্য নাই, টিকেটৰ মূল্য আমাৰ হাতত। এইখিনি দাবী মই ৰাইজৰ ওচৰত কৰজোৰে অনুৰোধ কৰি জনালো। মই এজন নিষ্ঠাবান কংগ্ৰেছ কৰ্মী হিচাপে। আপুনি ঠিকেই কৈছে, মই নিষ্ঠাবান এজন কংগ্ৰেছৰ কৰ্মী আছিলো। 2018 চনৰ পৰা মই যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে 2023 লৈকে মই কাৰ্যকাল মোৰ শেষ কৰিছিলো, 5 বছৰ। আৰু 5 বছৰত মই কংগ্ৰেছৰ সংগঠনৰ কাম যিখিনি কৰিছিলো, অলিয়ে গলিয়ে মই যুৱ কংগ্ৰেছৰ এটা উত্থান বনাইছিলো মই এই উত্তৰ গুৱাহাটী সমষ্টিত। তেতিয়া মই 2021 চনত মই বিধায়কৰ টিকেটো বিচাৰিছিলো, কিন্তু পোৱা নাছিলো। আমাৰ বাতিন খন্দকাৰ ডাঙৰীয়াই পাইছিল। তথাপি আমি তাৰ লগত থাকি আমি বিধায়ক বনাইছিলো। আৰু এইবাৰ মোক মাতি নি জিলা পৰিষদৰ টিকেট দিম বুলি কৈ দিয়া নাই, মোৰ লগত গাদ্দাৰী কৰিছে। আৰু এই গাদ্দাৰীৰ ফল তেওঁ 2026ত পাব। আপোনালোকে চাই থাকক, আহি আছে। মোৰ টিকেট নিদিয়াৰ কাৰণে মই বহুত দুখ পাইছো মনত, আৰু কংগ্ৰেছ কৰ্মীয়ে দুখ পাইছে। সেইকাৰণে মই য'তেই যাই আছো মই ৰাইজৰ সঁহাৰি পাই আছো। আৰু আপোনালোকৰ দোৱা আশীৰ্বাদত মই 100% জিকিম। ৰাইজে যি সঁহাৰি দি আছে, মোৰ মনত এটা বিশ্বাস আহিছে যে মই 100% জিকিম। কংগ্ৰেছৰ টিকেট বহুত পিছত পৰি থাকিব। বালাচৰত মই 80% ভোট পাম। আপোনালোকে চাই থাকক, লিখি ৰাখক, আজিৰ এই বাইটটো ৰাখি থব। মই ইলেকশ্যন নিৰ্বাচন হোৱাৰ পিছত মই আপোনালোকক আকৌ আপোনালোকৰ লগত লগ কৰিম। মই 80% বালাচৰত ভোট পাম, মই গ্যাৰান্টি দি গলো। টকাৰ কাৰণে অভাৱ নাই, টকা থাকিলেতো মোৰ টিকেটে হল হয়। যিটো দামত বিক্ৰী হৈছে টিকেট, মই কিনিব পৰা নাই, সেইকাৰণে মোৰ টিকেট হোৱা নাই। মোৰ লগত ৰাইজ আছে, টকা নাই, মোৰ লগত ৰাইজ আছে। আৰু ৰাইজৰ এই সঁহাৰি দেখি বাকী কেণ্ডিডেট বিলাকে ডিচিশ্যন নিছে যে আমি কংগ্ৰেছৰ এগেইনষ্টত নহয়, কিন্তু আমি